অসমৰ ঔদ্যোগিক খণ্ডত নতুন দিগন্ত অসম আৰু ইউৰোপ অংশীদাৰিত্বত ৰাজ্যত নতুন অধ্যায়ৰ সূচনা গুৱাহাটীৰ ব্লু ভেলী ক্লাষ্টাৰ প্ৰকল্পৰ শুভাৰম্ভণি ইউৰোপীয় সংঘৰ সহযোগিতাত শুভাৰম্ভণি কৰা হয় ব্লু ভেলী ক্লাষ্টাৰ ভাৰত আৰু ইউৰোপৰ মাজত পৰিৱেশতন্ত্ৰ আৰু মূল্য শৃংখল নিৰ্মাণৰ কৰ্মশালা ইউৰোপৰ প্ৰতিনিধিৰ দলটোৰ সৈতে আলোচনাত মিলিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি পুৱা 10 বজাত অনুষ্ঠিত হ'ব গুৰুত্বপূৰ্ণ আলোচনা য'ত উপস্থিত থাকিব ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিন অনুষ্ঠানত উপস্থিত থাকিব IFS এম্বাচিবি জৰ্জো উপস্থিত থাকিব ইউৰোপীয় দেশ প্ৰতিষ্ঠান ব্যৱসায়িক সংস্থাৰ প্ৰতিনিধি হোটেল ৰেডিশ্যন ব্লুত অনুষ্ঠিত হ'ব এই বৈঠক পৰৱৰ্তী খবৰ বাগবৰৰ আলু খেতিয়কসকলৰ মাজত এতিয়া হাহাকাৰ অৱস্থা উৎপাদিত আলু বহিৰাজ্যলৈ ৰপ্তানি নোহোৱাত দিশহাৰা হৈ পৰিছে কৃষকসকল পূৰ্বে দেশৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হৈছিল বাগবৰৰ আলু পানীৰ দৰত এতিয়া কৃষকে বিক্ৰী কৰিবলগীয়া হৈছে আলু প্ৰতি কেজি আলুত বিক্ৰী কৰিবলগীয়া হৈছে 2 টকাৰ পৰা 2.5 টকাত শীতল ভঁৰালৰ অভাৱত গুদামতেই পচিছে কুইণ্টলে আলু এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নাই ৰাজ্যৰ ব্যাগম কৃষি বিভাগটোৰ দৃশ্য আমি দেখুৱাইছোঁ দেখিলে এটা দুখ লগা দৃশ্য কুইণ্টলে উৎপাদিত ফচল পেলাই দিবলগীয়া হৈছে কৃষকসকলে শীতলী ভঁৰালৰ অভাৱ বহিৰাজ্যলৈ ৰপ্তানি কৰিব পৰা নাই আলু পানীৰ দৰত আলু বিক্ৰী কৰিবলগীয়া হৈছে কৃষকসকলে যাৰ ফলত তেওঁলোকে পেলাই দিয়াই শ্ৰেয় বুলি ভাবি এনেদৰে পেলাই দিছে অতি কষ্ট কৰি কৰা আলু কুইণ্টলে পচিছে আলু এয়া দৃশ্য আমি দেখুৱাইছোঁ কৃষকসকলৰ মাজত এতিয়া হাহাকাৰ অৱস্থা এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ স্থানীয় সাংবাদিক মনিৰুদ্দিন মোল্লাৰ সৈতে মনিৰুদ্দিন যেহেতু আমি দেখুৱাই আছোঁ এই দৃশ্য কিদৰে আলুসমূহ গুদামতেই পচিবলৈ আৰম্ভ কৰিছে পেলাই দিবলগীয়া হৈছে আলুসমূহ তাত শীতলী ভঁৰালৰ কোনো ধৰণৰ তাত ব্যৱস্থা নাই কৃষি বিভাগৰো কোনো ধৰণৰ তাত তৎপৰতা দেখিবলৈ পোৱা নাই যাৰ ফলত এনেদৰে পেলাই দিবলগীয়া হৈছে আলুসমূহ কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে এতিয়ালৈকে কিবা খবৰ দিয়া হৈছেনে বিভাগটোক উপস্থিত হৈছিলোঁ ঘটনাস্থলীত উপস্থিত হৈ দেখিবলৈ পাইছোঁ যে বাগবৰৰ বহুকেইটা গাঁৱৰ কৃষকসকলে উৎপাদিত আলুবিলাক এতিয়া গেলি পচি যাব ধৰিছে তেওঁলোকে এটা পাৰ্মানেণ্ট নহয় অস্থায়ীভাৱে হয়তো এটা গোডাউন তৈয়াৰ কৰি বনাই তাতে আলুখিনি ৰাখিছে যদিও কুইণ্টলে আলুখিনি এতিয়া পচিব ধৰিছে কৃষকসকলে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই কৃষকসকলে এতিয়া সেই উৎপাদিত আলুখিনি বাহিৰলৈ ক'তো পঠাব পৰা নাই তেওঁলোকে বেলেগ বহিৰাজ্যলৈ আগতে যোৱাবেলিও তেওঁলোকে আলু খেতি কৰিছিল এই আলুখিনি তেওঁলোকে বহিৰাজ্যত তেওঁলোকে ৰপ্তানি কৰিছিল কিন্তু এইবেলি প্ৰথমতে যদিও আলুৰ দাম 5 টকাৰ পৰা 7 টকা কিলো আছিল কিন্তু পাছলৈ এতিয়া বৰ্তমান 2 টকাৰ পৰা বৰ বেছি 2.5 টকা কিলো তেওঁলোকে বিক্ৰী কৰিব পাৰে কিন্তু এইখিনি বিক্ৰী কৰা মূল্যত তেওঁলোকৰ যিখিনি খৰচ হৈ গৈছে সেই খৰচখিনি সম্পূৰ্ণভাৱে তেওঁলোকৰ খৰচখিনি উঠা নাই গতিকে তেওঁলোকৰ লোকচানৰ সন্মুখীন হৈ আছে কাৰণে তেওঁলোকে এতিয়া আলুখিনি বিক্ৰীও কৰিব পৰা নাই ফলত তেওঁলোকৰ ষ্টক কৰি ৰখা মানে গোডাউনত জমা কৰি ৰখা আলুখিনি এতিয়া গেলি পচি যাব ধৰিছে আৰু তেওঁলোকে কুইণ্টলে আলু এতিয়া হয়তো পচা আলুখিনি খালত পেলাই দিব লগা হৈছে দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে অঞ্চলটোৰ ৰাইজে এতিয়া তেওঁলোকক গালি হপনিৰ পৰা আৰম্ভ কৰি তেওঁলোকক বিভিন্ন যে আচলতে পৰিৱেশটো বিনষ্ট হৈছে আৰু সেই কাৰণে আলুবিলাক তেওঁলোকে পেলাই দিব লগা হৈছে কিন্তু তেওঁলোকে প্ৰতি বিঘা আলু খেতিত প্ৰায় 50,000 টকা খৰচ হৈছে কিন্তু 50,000 টকাৰ খৰচ হোৱাৰ পাছত এতিয়া যদি প্ৰতি কিলো আলু 2 টকাৰ পৰা 2.5 টকা কিলো বিক্ৰী কৰিবলৈ কৰিব লাগে তেন্তে যথেষ্ট লোকচানৰ সন্মুখীন হ'ব লগা হয় ইতিমধ্যে তেওঁলোকে কৃষি বিভাগক জনাইছে যদিও তেওঁলোকে ঘটনাস্থলীত আহি অলপ পৰ্যবেক্ষণ যদিও কৰিছে কিন্তু যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেওঁলোকৰ এই আলু লোকচানৰ ওপৰত বা উৎপাদিত আলু যে বিক্ৰী কৰিব পৰা নাই সেই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই আৰু তেওঁলোকে এতিয়া প্ৰায় হতাশাগ্ৰস্ত হৈ পৰিছে হিমাশ্ৰী
হয় মনিৰুদ্দিন এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ এবাৰ দৃশ্যটো আমি দেখুৱাইছোঁ কিদৰে কুইণ্টলে উৎপাদিত ফচল পেলাই দিবলগীয়া হৈছে অতি কষ্ট কৰি কৃষকসকলে কৰা আলুৰ উচিত মূল্য নাপাই পেলাই দিবলগীয়া হৈছে কাৰণ তেওঁলোকে ৰপ্তানি কৰিব পৰা কোনো ধৰণৰ ব্যৱস্থা নাই শীতলী ভঁৰাল গৃহৰ কোনো ধৰণৰ ব্যৱস্থা নাই যাৰ ফলত এনেদৰে ভঁৰাল গৃহতে পচিবলগীয়া হৈছে কুইণ্টলে আলু পেলাই দিবলগীয়া হৈছে অতি কষ্ট কৰি কৰা ফচল আমাৰ কথা হ'ল অসমৰ যেতিয়া চৰকাৰৰ ফালৰ পৰা চবেই কৈ আছে মূল্য বৃদ্ধি হৈ আছে কিন্তু আমাৰ চব্জিটোৰ মূল্য বৃদ্ধিটো দূৰৰ কথা এনেকুৱা অৱস্থা হৈছে যিটো অৱস্থা আমাৰ ইয়াতে মানুহে বৰ্তমান খালি অকল আলুৰ কাৰণেই আমাৰ এইখিনি চলে আলু যদি নহয় আমাৰ এই মানুহখিনি একদম ডাইৰেক্ট পংগুৰ নিচিনা হৈ যায় ক'ব গ'লে এনেকুৱা অৱস্থা হৈছে চাউলে নাই কাৰোবাৰ ঘৰত খাব লগা অৱস্থা নাই সুদত পইচা আনিছে কাৰোবাৰ পৰা বেলেগৰ পৰা ধাৰ কৰি পইচা আনি খেতি কৰিছে যিখিনি পইচা একচুৱেলি পাব লাগিছিল সেই মূল পইচাখিনিতো গুচি গৈছে যিখিনি মানুহে পইচা দি উঠাইছে কামলাৰ হাজিৰা দি কিনি দিছে এটা বিঘা মাটি উঠাওঁতে মোটামুটি 10,000 12,000 টকা দি আলু উঠাইছে সেই উঠোৱা পইচাখিনি আজিলৈকে কভাৰ হোৱা নাই কাৰণ যিখিনি ষ্টক কৰিছে ষ্টক কৰা আলুখিনি এতিয়া ক'ত পেলোৱাৰ কাৰণে এক্সট্ৰাকৈ আৰু 5,000 6,000কৈ বিঘাৰ পইচাখিনি যাব লগা হৈছে যিটো অৱস্থাত আমাৰ এতিয়া নতুনকৈ চৰকাৰ আহিছে সেই চৰকাৰেও আজিলৈকে খালি মূল্য বৃদ্ধি হৈ আছে মানুহে আন্দোলন কৰি আছে কিন্তু সেই মূল্য বৃদ্ধিত বুজি পোৱা নাই আমাৰ চব্জিটোৰ কিয় দাম বৃদ্ধি হোৱা নাই বাহিৰৰ পৰা ছাপ্লাই আহি আছে আমাৰ পৰা ছাপ্লাই যাব দিয়া নাই যিবিলাক শ্বিলঙত আমাৰ আলুবিলাক পঠোৱা হৈছিল তেতিয়া শ্বিলঙৰ ৰাস্তাবিলাক আজিকালি বন্ধ নাগালেণ্ডত বন্ধ যাৰ কাৰণে আমাৰ এই আলুবিলাক পঠাব পৰা নাই আমি লোকেলত ফেৰি কৰি আছে যেনেকৈ মূৰত লৈ বিক্ৰী কৰিব লগা হৈছে পিলপিলি দি লৈ যাই আছে বস্তাত 100 টকা 50 টকাকৈ বিক্ৰী কৰি আছে যাৰ এই ভাড়াখিনি দি আমাৰ মূল পইচাটো দূৰৰ কথা ভাড়াখিনি দি আলুখিনি পেলাই দিয়াৰ নিচিনা হৈ আছে পুনৰ উভতি আহিছোঁ বাতৰি মাজলৈ ৰঙাপাৰা ড্ৰাগছৰ বিৰুদ্ধে ৰাইজৰ অভিযানত 13টাকৈ কণ্টেইনাৰসহ এজনক আটক কৰা হৈছে ঠেলামৰাৰ নাহৰবাৰী ইব্ৰাহিম আলীক আটক কৰিছে আৰক্ষীয়ে সুযোগ বুজি পলায়ন কৰে কাছেম আলী নামৰ আন এটা অভিযুক্তই স্থানীয় ৰাইজৰ অভিযোগ মতে দুয়োৱে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহাৰ সৈতে জড়িত হৈ আছিল নাহৰবাৰী আঞ্চলিক আমচু বিশ্ব হিন্দু পৰিষদৰ সহযোগত চলিছিল এই অভিযান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ঠেলামাৰা অঞ্চলৰ বৃহত্তৰ ৰাজাবাৰী ভেৰগাঁও কাটনিগাঁও কমাৰচুবুৰী এই জেগাখিনিত আজি কিছুদিনৰ পৰা ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি আছিলে আমি যিবিলাক আজি নাহৰবাৰীত ইব্ৰাহিম আলী ৰহমত আলীৰ ল'ৰা ইব্ৰাহিম আলী আৰু কাছেম আলী দুইজনৰ নামত অভিযোগ উত্থাপন হৈ আছিল আজি কিছুদিনৰ পৰা আজি সেই অভিযোগ উত্থাপনৰ পম খেদি আমি তেওঁৰ ওপৰত নজৰ ৰাখিছিলোঁ আজি তেওঁ ড্ৰাগছ বিক্ৰী কৰাৰ সময়ত আমি হাতেলতে তেওঁক ধৰিলোঁ আৰু ধৰি আমি ঠেলামৰা আৰক্ষী থানাত খবৰ কৰিলোঁ আৰু আৰক্ষীক চম্জাই দিয়া হৈছে আৰু তাৰ ঘৰতো আমি আহিছোঁ আহি তেওঁৰ ঘৰত বিচাৰ খোজাৰ কৰাত তেওঁৰ ঘৰৰ পৰা ড্ৰাগছৰ সৈতে আৰু কিছুমান আপত্তিজনক সামগ্ৰী উদ্ধাৰ হয় আৰু গোটেইখিনি আমি ঠেলামৰা আৰক্ষীক চম্জি দিছোঁ আৰু আৰক্ষীক আমি এইটো আহ্বান জনাম যাতে অনাগত দিনত উঠি অহা প্ৰজন্মৰ ড্ৰাগছৰ প্ৰতি আসক্ত হৈ যাতে সমাজখন ধ্বংস লৈ নাযায় সেই প্ৰতি আমি ড্ৰাগছৰ লগত যিকেইটা ব্যৱসায়ী জড়িত হৈ আছে অনতিপলমে বিচাৰি উলিয়াই চিনাক্ত কৰি সমাজৰ পৰা বহিষ্কাৰ কৰাৰ লগতে আইনীভাৱে তেওঁলোকক যথোপযুক্ত বিহিত শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আমি যোৱাকালিৰ পৰা এই অভিযানটো চলাইছোঁ যোৱাকালিও আমি কমাৰচুবুৰীৰ এজন ঢেকীয়াজুলিৰ এজন দুইজনক ধৰি আমি ঠেলামৰা আৰক্ষীক চম্জাই দিছোঁ আৰু যোৱা ৰাতি আমি সিদ্ধান্ত লৈছোঁ যিকোনো অঞ্চলত এয়া ৰাজাবাৰী হওক ঠেলামৰাই হওক বা কমাৰচুবুৰীয়ে হওক যদি কোনোবাই ড্ৰাগছ বিক্ৰী কৰি আছে বা কোনোবাই সেৱন কৰি আছে তাক আমি ৰুধিব লাগিব সেইবুলি আমি সংগঠনবিলাকে পণ লৈছোঁ আৰু সেইটো চিন্তা কৰিয়েই সমাজৰ ভালৰ চিন্তা কৰিয়েই যাতে উঠি অহা প্ৰজন্ম ভৱিষ্যত বেয়া নহয় সেই চিন্তা কৰিয়েই আমি সংগঠনবিলাক আজি আমি ইয়াত আছোঁ আমচু আছোঁ আমাৰ বিশ্ব হিন্দু পৰিষদৰ ল'ৰাবিলাকো আছিলে তেওঁলোক হয়তো এতিয়া নাই গুচি গ'ল সিহঁতে বহুত সহযোগ কৰিছে আমাক আমি চবেই মিলি এই ইব্ৰাহিম নামৰ ল'ৰাটোক আজি আমি তেওঁক হাতেলোতে ধৰিছোঁ আৰু তেওঁৰ ভাই কাছেম আলী তেওঁ এই বিজনেছটোৰ লগত জড়িত তেওঁ বৰ্তমান ঘৰত নাই পলাতক অৱস্থাত আছে আৰু তেওঁলোক দুজন ভাই ককায়ক এই ড্ৰাগছ বেপাৰ কৰিবলৈ আমাৰ এই বালিগাঁও অঞ্চলৰ এজন মাফিয়া বুলি ক'ব লাগিব তেওঁক দালাল হয় মাজে মাজে থানাতো যায় দালালিও কৰে তাক আমি ভালকৈ চিনাক্ত কৰি ৰাখিছোঁ তাকো ধৰিম আমি
সেই মানুহজনকো এই যোগেদি আমি আপোনাৰ মিডিয়া চেনেলৰ যোগেদি সেই মানুহজনকো সকীয়াই দিব বিচাৰিছোঁ। এনেকুৱা অপৰাধীক যাতে ৰক্ষণাবেক্ষণ দিবলৈ ওলাই নাহে, যদি ওলাই আহে আমাৰ হাতত পৰি যায় কথা বিষম হ'ব। যুৱকৰ সন্ধানহীনক লৈ ডিব্ৰুগড়ত বিৰাজ কৰিছে চাঞ্চল্যই। যোৱা 22 মে'ৰ পৰা সন্ধানহীন হৈ আছে প্ৰাঞ্জল লাহন নামৰ যুৱকগৰাকী। টিংখঙৰ ৰাজগড় ৰংচোৱালৰ নিবাসী হৈছে প্ৰাঞ্জল লাহন। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰীৰ নিখোজত পৰিয়ালত লাগিছে হাহাকাৰ। ডিব্ৰুগড় মেডিকেল কলেজৰ PNB গাৰ্লছ কেণ্টিনত কৰ্মৰত হৈছিল প্ৰাঞ্জল। প্ৰায় 1.5 মাহ পূৰ্বে কেণ্টিনত চাকৰিত যোগদান কৰিছিল প্ৰাঞ্জলে। 22 মে'ৰ নিশা কৰ্মস্থলীৰ পৰা অতি ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰিছিল প্ৰাঞ্জল। বহু বিচাৰ খোচাৰ কৰিও যুৱকজনৰ কোনো ধৰণৰ সম্ভেদ পোৱা নাই পৰিয়ালটোৱে। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰবাম আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। অথবা কোনো লোকে যদি সন্ধান পায় তেনেহ'লে 8724026625 9126068950 এই নম্বৰত যোগাযোগৰ বাবে আহ্বান জনাইছে পৰিয়ালটোৱে। তেখেতৰ নাম হৈছে প্ৰাঞ্জল লাহন আৰু 22 তাৰিখৰ পৰা কথা পতা 21 তাৰিখে কথা পাতিছিলোঁ। তাৰপিছৰ পৰা কথা পতা হোৱা নাই। ডিব্ৰুগড় গাৰ্লছ কেণ্টিন PNBত কৰ্মৰত কাম কৰি আছিলে। তেখেত নিৰুদ্দেশ হৈছে মানে কি, তালৈ মই ৰাতিপুৱা ফোন মাৰিছিলোঁ, সি ফোন নেমাৰিলে। তাৰপিছত বেটাক স্কুল নিছিলোঁ, স্কুল নিয়াৰ পিছত মই ফোন মাৰি আছোঁ, তাৰ ফোনটো নেলাগে, টুক টুককৈ বাজে, কাট খাই যায়। তাৰপিছত আকৌ ফোন মাৰিছোঁ, নেলাগে। তেনেকৈ কৈ পেলাই আকৌ সেই অফিচৰ পৰা মানে কামৰ জেগাৰ পৰা ফোন মাৰিলে মালিকে, প্ৰাঞ্জল ঘৰলৈ গৈছে নেকি। তেতিয়া মই ক'লোঁ প্ৰাঞ্জল ঘৰলৈ অহা নাই। সেই তেনেকৈ জনা হ'ল কথাটো। ঘৰলৈ অহা নাই, তাতো নাই। ডিব্ৰুগড় সদৰ থানাতো দিয়া হ'ল আৰু এই আমাৰ ওচৰৰ বৰবাম আৰক্ষী চকীতো জনোৱা হ'ল কথা। প্ৰশাসনৰ পৰা সঁহাৰি হেতি আমি তাত থাকোঁতে লোকেশ্যন টেষ্ট কৰিছিলে। মোবাইলটো ফ্লাই মোড নে ছুইচ অফ কৰি থকাৰ বাবে সেই লোকেশ্যনটো উলিয়াব পৰা নোৱাৰিলে। ডিব্ৰুগড়ত 2 মাহ 1.5 মাহ হৈছিলে, বেছি দিনো হোৱা নাছিলে তাত কাম কৰি থকা। লাষ্ট কথা পতা তেনেকৈ মইহে ফোন মাৰিছিলোঁ, একো বিশেষ কথা পতা হোৱা নাই। মানে কি কৰিছ কি নকৰা এনেকৈ কথা পাতিছিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।